মই ৰাজু আপোনালোকক স্বাগতম কৰিছোঁ মোৰ প্ৰথমটো ভ্লগলৈ। আপোনালোকক আজি মই দেখাব ওলাইছোঁ লাইটৰ বিল কেনেকৈ মাৰে আৰু মিটাৰ ৰিডাৰৰ লাইফষ্টাইলটো কেনেকুৱা হয় সেইটো আপোনালোকক দেখাম, কেনেকুৱা এপত কাম কৰে সেইটো দেখাম। যদি ভাল লাগে আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু মোৰ প্ৰথমটো ভ্লগ হয়তো ভুল ভ্ৰান্তি হ'লে ক্ষমাও কৰি দিব। বৰ্তমান লোকেশ্যন আহি পাইছোঁ গাইছ, আৰু এতিয়া আমাৰ প্ৰথম কামটো হ'ব আই ডি বনাব লাগিব। আই ডিটো বনাই আমাৰ ট্ৰেন্সফৰ্মাৰ নম্বৰটো ভৰাব লাগিব, তেতিয়াহে আমি বিলিং কৰিব পাৰোঁ। আপোনালোকক দেখাই আছোঁ কেনেকৈ আমি আই ডি বনাওঁ। তো গাইছ এইটো হৈ গ'ল আমাৰ এপটো আমি অ'পেন কৰি ল'লোঁ। এপিডিচিএল ই সুবিধা বুলি থাকে। অ'পেন কৰাৰ পিছত আমাৰ এইটো ইয়াত আমি আই ডি পাছপৰ্ট ভৰাব লাগিব। ইয়াত আমাৰ আই ডি থাকে আৰু পাছপৰ্ট, আৰু চবৰে আই ডিটো বেলেগ বেলেগ থাকে। আপোনাৰ পাৰ্মানেণ্ট চাকৰি কৰা মানুহৰ বেলেগ থাকে, আৰু এতিয়া কণ্টেক্সুৱেল হৈ গৈছে বৰ্তমান, আৰু কণ্টেক্সুৱেল কৰা ল'ৰাকেইটাৰো বেলেগ আই ডি থাকে। তো ব'লক আমি আই ডি পাছপৰ্টটো ভৰাওঁ, তাৰপিছত আপোনালোকক দেখাই আছোঁ। তো গাইছ মই লগ ইন কৰি ল'লোঁ মোৰ আই ডি পাছপৰ্টটো, আৰু মই এইটো মই অলপ কাম কৰিছিলোঁ। এইটো হৈ গ'ল আপোনাৰ এতিয়া মই আপোনালোকক দেখাই আছোঁ মই ট্ৰেন্সফৰ্মাৰ নম্বৰটো কেনেকৈ ভৰাব লাগে আমাৰ। তো এইটো ইম্পৰ্ট ডাটা বুলি থাকে, ইয়াত ক্লিক কৰিব লাগে। ক্লিক কৰাৰ পিছত ইয়াত থাকে চাৰ্চ ডিটিআৰ নম্বৰ। ডিটিআৰ নম্বৰ ইয়াত চাৰ্চ কৰিব লাগে। এতিয়া মই যোনটো জেগাত আহিছোঁ তাৰ ডিটিআৰ নম্বৰটো হৈছে আপোনাৰ 2101। এইটো ডিটিআৰ মানে ট্ৰেন্সফৰ্মাৰ নম্বৰ যোনটো আপোনালোকক কৈছিলোঁ মই। তো এইটো 2101 ইয়াত আমি ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ পিছত ছাবমিট কৰি দিব লাগিব। ছাবমিট কৰাৰ পিছত অ'কে কনফাৰ্ম কৰিব লাগিব। কনফাৰ্ম কৰাৰ পিছত এইটো চাওক 2101ত আছে তোমাৰ 183 টোটেল মানুহ আছে, মানে কনজিউমাৰ বুলি কয়। 183 কনজিউমাৰ আছে, তো 143 দেখাই আছে। তো ইয়াত 40খন ঘৰ মই মাৰিছিলোঁ, এডভান্স কাম কৰিছিলোঁ। সেইটো কাৰণে এইটো মাইনাছ হৈ পেলাই আহিব। এতিয়া 143 আছে, তো ক্লিক কৰি ছাবমিট কৰি দিওঁ আকৌবাৰ। ছাবমিট কৰাৰ পিছত এইটো এতিয়া তাত 183 দেখাই আছে নহয়, এইটো চাওক এতিয়া আছে 143। মানে যোৱাকালি মই 40খন ঘৰ বিলিং কৰিলোঁ অলৰেডি। 40খন ঘৰ বিল কৰিলোঁ। বিল কৰাৰ পিছত এইটো আপলোডো হৈ গ'ল, আপলোড বিল হৈ গ'ল। কৰাৰ পিছত এতিয়া আমি যাওঁ, এতিয়া আমি বিলিংটো ইয়াত ষ্টাৰ্ট কৰিব লাগিব। ইয়াত আমি একচুৱেলি কনজিউমাৰ চাৰ্চ কৰিব লাগিব। এক ছেকেণ্ড মই আপোনালোকক দেখাই আছোঁ। তো আপোনালোকক দেখাই আছোঁ কেনেকৈ আমি কনজিউমাৰ চাৰ্চ কৰোঁ, কেনেকৈ আমি বিলটো ওলাওঁ। প্ৰথমটো ঘৰলৈ যাত্ৰা কৰিলোঁ আৰু বিলিং কৰিবৰ কাৰণে। এইটো হৈ গ'ল আমাৰ এপিডিচিএলৰ মেচিন, যোনটোত আমাৰ বিল ওলায়। আৰু গাইছ আৰু এটা কথা মই কৈ দিছোঁ, আপোনালোকৰ বিলটো আপোনাৰ 1 তাৰিখৰ পৰা 15 তাৰিখৰ ভিতৰত আমি কমপ্লিট কৰিব লাগে, কিয় 15 দিনৰ বিলহে বনে। আৰু এইটো অফিচৰ অৰ্ডাৰত মতে আমি 1 তাৰিখৰ পৰা 15 তাৰিখৰ ভিতৰত আমি কামটো শেষ কৰিব লাগে। তাৰপিছত আপোনাৰ যোনটো বিল আমাৰ কমপ্লিট নহয় সেইটো অফিচে বনাই দিয়ে। এতিয়াৰ ওচৰত আহি পালোঁ গাইছ, আৰু দেখাওঁ কেনেকৈ আমি বিলিং কৰোঁ ব'লক। চাব পাৰে আপোনালোকে এই কনজিউমাৰ নম্বৰ 10034595। এইটো সেই কনজিউমাৰ নম্বৰ। এইটো আমি চাৰ্চ কৰিলে এই মিটাৰৰ ডিটেইলছটো গোটেই আমাৰ এপত ওলাই পৰিব। আৰু এটা কথা গাইছ, ৰিডিং থাকে দুটা, এটা হ'ল KWH আৰু এটা হ'ল KWH1। তো ইয়াত পাৰ্থক্য এইটো হয়, KWH1 যোনটো হয় সেইটো হয় আপোনাৰ 30 তাৰিখলৈকে ৰিডিংটো, আৰু KWH যোনটো থাকে সেইটো হয় আপোনালোকৰ যোন তাৰিখে যোনে বিল দিয়ে, ল'ৰাজন যেতিয়া আপোনালোকৰ ঘৰত যাব সেই তাৰিখলৈকে বিল মৰাটো। আৰু যদি আপোনাৰ ঘৰত যেতিয়া বিল মাৰিবৰ কাৰণে কোনোবা যায়, যেতিয়া বিল মাৰিব যায় ল'ৰাজন, তো তাক ক'ব লাগে যে আমাক KWH1তে বিলটো দিব, যাতে আমাৰ বিলটো অকণমান কম আহে, ডিফাৰেঞ্চ থাকে। এতিয়া আমি চাৰ্চ কৰিম গাইছ 105। এইটো 105 যোনটো হয় এইটো আমাৰ ডিভিজন কোড হয়। আৰু যিমান ডিভিজন আছে আমাৰ অসমত চবৰ ডিভিজন কোডটো বেলেগ বেলেগ থাকে। এইটো আমাৰ হয় 105। তো এইটো 100 কনজিউমাৰ হয়। 100 কনজিউমাৰ হ'লে 0100 মাৰি দিলোঁ। তাৰপিছত আপোনাৰ 3434595 মাৰি দিয়াৰ লগে লগে এনেকৈ মাৰি দিয়াৰ লগে লগে চাওক গোটেই ডিটেইলছটো ওলাই গ'ল। তো আমি ইয়াত কেপচাৰ কৰিব লাগিব ফটোটো ৰিডিঙৰ। ইয়াত আপোনাৰ ডেট বহাব লাগিব। তো এইটো হৈ গ'ল ডিচেম্বৰ মাহ। তো এইটো আমি মাৰি আছোঁ নৱেম্বৰ মাহৰ বিল মাৰি আছোঁ। তো নৱেম্বৰৰ 30 তাৰিখ ডেট বহি গ'ল। তো আমি ইয়াত ফটো ক্লিক কৰিম। ফটো ক্লিক কৰাৰ পিছত আমাৰ বিলটো ওলাই পৰিব। চাব পাৰে গাইছ, এইটো হয়, ইয়াত বিলটো মাৰিব লাগে KWH1 এইটোত। আৰু এটা ৰিডিং থাকে গাইছ, এইটো আপোনাৰ যোনদিনাখন যায় সেইদিনাখনলৈকে ডেটত বিল বনে, এইটো চাব পাৰে। তো এতিয়া আমি বনাম KWH1ত। ৰিডিংটো লোৱা হৈ গ'ল গাইছ, আৰু এতিয়া আমি প্ৰিণ্ট কৰি দিম কাগজটো। প্ৰিণ্ট কৰাৰ পিছত কাগজটো ওলাই পৰিব। ওলাই পৰাৰ পিছত আমি কনজিউমাৰৰ হাতত দি দিম, কনজিউমাৰ মানুহজনৰ হাতত দি দিম। প্ৰিণ্ট কৰি দিলোঁ গাইছ, চাব পাৰে মেচিনত বিলটো ওলাই গ'ল। বিলটো ওলোৱাৰ পিছত এইটো আমি ইয়াৰ পৰা ফালি ল'ম গাইছ বিলটো। কাগজখন এইখন কাগজ আমি ফালি পেলাই কনজিউমাৰৰ হাতত দি দিম, কাষ্টমাৰৰ হাতত দি দিম। যোন মানুহজনৰ বিল হয় বিলখন মানুহজনৰ হাতত দি দিম। বৰ্তমান এই ঘৰখনত মানুহ নাই, ঘৰ তলামৰা আছে। ঘৰ চাব পাৰে, ঘৰ তলামৰা আছে। এই ঘৰখনত মানুহ নাই। আমি কাগজখন এতিয়া এনেকৈ ইয়াত এনেকৈ লগাই দিম। মানুহজন যেতিয়া আহিব কাগজখন পাই যাব। এনেকৈ আমি বিলিং কৰোঁ গাইছ। আৰু আপোনালোকক এটা কথা কৈ দিওঁ, কামটোত কষ্ট বহুত আছে, আৰু চব কামতে কষ্ট আছে। আৰু ইয়াত
এদিনত 200-100 ঘৰ মাৰি দিব পাৰি, কমপ্লিট হৈ যায়। কিন্তু গাইছ ইমানো সহজ নহয়, কিন্তু ভাগৰ বহুত লাগে। আৰু এতিয়া বৰ্তমান মই এটা ঘৰ মাৰিছোঁ, আপোনালোকক দেখাই দিছোঁ কেনেকৈ বিলিং কৰোঁ। আৰু গাইছ এটা কথা, মানুহে কয় বিল মাৰিব যোৱা ল'ৰাকেইটা বহুত বিল উঠায়। আৰু চব তেনেকৈ একো কথা নহয়, আজিকালি চব অনলাইনত হৈ গৈছে। আৰু ইয়াত ৰিডিংটো কেপচাৰ কৰিব লাগে, কেপচাৰ কৰাৰ পিছত অফিচত গৈ পেলাই ৰিডিংটো পায়, তাৰপিছতে প্ৰিণ্ট হয়। তেনেকুৱা নহয় যে আগত আছিলে চাগে, যেতিয়া হাতেদি লিখি আছিলে তেতিয়া আপোনাৰ হৈ আছিলে চাগে বেছিকৈ কিছুমানে ৰিডিং লিখি দিয়ে বা কাইজা লাগিলে কিবা কৰিলে। তো চ' সেইটো নাজানো ইমান বিশেষকৈ। আৰু চ' গাইজ তেনেকৈ একো 2 নম্বৰী কৰিব নোৱাৰি, আজিকালি চব অনলাইন হৈ গৈছে। আৰু চ' এতিয়া চব অনলাইন থ্ৰুলি কাম হয়। সেইটো কাৰণে কোনো মিটাৰ ৰিডাৰক এনেকৈ বেয়াকৈ ক'ব নালাগে যে তোমালোকে বেছিকৈ বিল উঠাই দিছা বা কিবা কৰিছা, তেনেকৈ একো নহয়। যদি ভুল বিল মৰা হয় তো বিলটো টোটেলি ভুল আহি যায়, 1 লাখ 2 লাখ 3 লাখ এনেকুৱা বিল আহি যায়, আৰু কেতিয়াবা নোলায়ো মানে। সেইটো তেনেকুৱা টাইপৰ ছিষ্টেম হৈ গৈছে। তো চ' এইটো কাৰণে কোনো জানি বুজি কেতিয়াও আপোনাৰ কোনো ভুল নকৰে, বা ভুল হৈ যায় কেতিয়াবা মানুহৰ থ্ৰুলি। আৰু চ' কোনো বেছিকৈ আজিকালি এনেকৈ বহাই বিল মাৰিব নোৱাৰে, মিটাৰত যোনটো উঠে সেইটোৱে বিল মাৰিব পাৰে। কাম কৰা হৈ গ'ল আৰু বেছি কাম নকৰিলোঁ, 74টাহে বিল মৰা হ'ল মোৰ টোটেল। কিয়কি মোৰ পাৰ্চনেল কামো আছে, সেইকাৰণে মই অলপ যাব লাগিব বেলেগ জেগালৈ। যিমান পাৰোঁ মই ভালকৈ দেখাবলৈ চেষ্টা কৰিলোঁ। যদি কিবা ভুল ভ্ৰান্তি হয় মোক ক্ষমা কৰি দিব। আৰু যদি ভিডিঅ'টো ভাল লাগে তেতিয়া লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব।